ঘৰত উপস্থিত হৈছে প্ৰিয়ংকা শইকীয়া, নহয় জানো? প্ৰিয়ংকা শইকীয়া আৰু যিটো মানে চেনেলৰ জৰিয়তে মোক দেখিছে আপোনালোকে, চেনেলটো আগুৱাই নিব, তাৰ বাবে কামনা কৰিছোঁ। ধন্যবাদ। আৰু এয়া নামতিৰ যিখন গাড়ী আহি উপস্থিত হৈছে আৰু এয়া আদৰিবলৈ গোটেইকেইজনী মামীয়ে ৰৈ আছে এয়া। আৰু এয়া প্ৰিয়ংকা শইকীয়া আহি উপস্থিত হৈছেহি অৱশেষত। আৰু তেওঁলোকক চাহ পানী খাবলৈ ফাৰ্ষ্ট দিয়া হৈছে। ভিডিঅ'টি চাই থাকিব ফ্ৰেণ্ডছ, স্কিপ নকৰাকৈ শেষলৈকে। আৰু এয়া তেওঁলোকৰ লগত কথা পাতি আছে মোৰ মামা, আৰু এতিয়া মই তেওঁলোকৰ পৰিচয়টো ল'ম। তেন্তে চাই থাকক ভিডিঅ'টি শেষলৈকে। এইখিনিতে আপোনালোকক কওঁ যে প্ৰিয়ংকা শইকীয়াৰ ফুল যিটো নাগাৰা নামৰ ভিডিঅ'টি চাবলৈ নাপাহৰিব। অলৰেডি নমস্কাৰ। মই ইউটিউবত দি থৈ দিছোঁ। প্ৰথমে মোৰ পৰিচয়টো দিছোঁ। মোৰ নাম শ্ৰী প্ৰিয়ংকা শইকীয়া, গাঁও হাতঘৰীয়া মাছথোবা, ডাকঘৰ চিপাঝাৰ, থানা চিপাঝাৰ, জিলা দৰং, অসম। আৰু ইয়াতে এইখিনি ৰৌতা মুখ বুলি কয়, ইয়াতে নাম গাব আহিছোঁ। ভালেই লাগিছে বাৰু, এতিয়ালৈ নাম গোৱা নাই, গাম। আৰু যিটো মানে চেনেলৰ জৰিয়তে মোক দেখিছে আপোনালোকে, চেনেলটো আগুৱাই নিব, তাৰ বাবে কামনা কৰিছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। সকলোৰে পৰিচয়টো লৈ লওক। হয়, সকলোৰে পৰিচয়টো দি দিব। আপোনাৰ নামটো আপুনি বুলিয়ে কৈছোঁ বাৰু। নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দীপশিখা দেৱী। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰেণু দেৱী। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জনা শইকীয়া। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী হীৰামণি নাথ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী মিতালী দেৱী। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বৰষা হাজৰিকা। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুমণি ডেকা। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী জুপিতৰা শইকীয়া। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী সংগীতা নাথ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী মানসী নাথ। ধন্যবাদ। ঘৰত উপস্থিত হৈছে প্ৰিয়ংকা শইকীয়া, নহয় জানো? প্ৰিয়ংকা শইকীয়া নামতিৰ দলটি, আৰু তেওঁলোকে এতিয়া নাম পৰিৱেশন কৰিব। ফাৰ্ষ্টতে তেওঁলোকক অকণমান চাহ পানী যোগাৰ কৰা হৈছে আৰু অকণমান ৰেষ্ট লৈ তেওঁলোকে নামৰ যিখিনি পৰিৱেশন সেয়া আৰম্ভ কৰিব। তেন্তে আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিছোঁ। সেয়া নামৰ যিটো প্ৰস্তুতি সেয়া চলাই আছে। আৰু আমাৰ যিহেতু ককাৰ আজি 11 নম্বৰ দিন, আৰু ইয়াতে নাম প্ৰস্তুত কৰা নাম পৰিৱেশন কৰা হ'ব। আৰু নামৰ কাৰণে এইখিনিতে আৰু ইয়াত ককাৰ ফটো লগাই দিয়া হৈছে। আৰু ইয়াত ৰাখি পেলাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তেখেতৰ বিদেশী আত্মাই যাতে শান্তি পায়। আৰু এয়া ৰাইজসকল বহি আছেহি, ৰাইজসকলে নাম চাবলৈ আৰু আহিবলৈ বাকী আছে। যিসকলে আহিব না, আৰু নাম পাৰ্টি বহি আছে, আৰু নাম পাৰ্টি চাহ পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু তেওঁলোকক কি মোক কিয় উঠোৱা নাই? সিফালে চাই দি, সিফালে কেমেৰামেন। মামা দেখোন। জৰিয়তে আমি বিভিন্ন কাৰ্যাৱলী আমি সন্মুখীন কৰিছোঁ। আৰু লগতে সৰু চিপাঝাৰৰ পৰা প্ৰিয়ংকা শইকীয়া মহোদয় আমাক নাম পৰিৱেশন কৰিবৰ বাবে আমি তেওঁলোকক আমন্ত্ৰণ জনাইছিলোঁ। কোৱা বাহুল্য যে
তেওঁৰ বিভিন্ন ক্ষেত্ৰত বুকিং আছে বুলি কৈছিল। সৌভাগ্যক্ৰমে তেওঁৰ লগত যোগাযোগ কৰাত আমি তেওঁৰ অনুমতি পাবৰ বাবে সক্ষম হৈছোঁ আৰু সেইবাবে আমাৰ এনেকুৱা এখন ভিতৰুৱা ঠাইত তেওঁলোকৰ নাম পৰিৱেশন কৰিব অহাৰ বাবে আমি তেওঁলোকক মৃতকৰ পৰিয়ালৰ ফালৰ পৰা তেওঁলোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে এটা কথা ক'ব লাগিব, আমি এনেকুৱা ভিতৰুৱা ঠাইত আছোঁ যদিও আমাৰ ইয়াত কোনো ধৰণৰ ভাষাৰ ভেদাভেদ, ধৰ্মৰ ভেদাভেদ, পন্থৰ ভেদাভেদ নাই। আপোনালোকে যদি অকণমান চাৰিওফালে ঘূৰি চায় তেতিয়াহ'লে বিভিন্ন লোক ইয়াত সমবেত হৈছে। গতিকে এনেকুৱা ধৰণে আমি সমিলমিলভাৱে আমি ইয়াত জীয়াই আছোঁ আৰু ভৱিষ্যতেও তেনেকৈ জীয়াই থাকিবৰ কাৰণে আমি কামনা কৰোঁ। গতিকে বিশেষ আমি দেৰি নকৰোঁ, কাৰণ সকলো ৰাইজে আপোনালোকৰ নাম উপভোগ কৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰখি আছে। সেইবাবে আমি দীঘলীয়া কৰিব বিচৰা নাই। সন্মানৰ খাতিৰত আপোনালোকৰ মুখ্য বাখিকা প্ৰিয়ংকা শইকীয়া মহোদয়ক এখনি ফুলম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ ডাঙৰ ভতিজা কুলদীপ পাঠকে। তেওঁক সম্বৰ্ধনা জনাবৰ বাবে আগবাঢ়ি যাব বুলি অনুৰোধ জনাই আৰু সকলো ৰাইজে সাহায্য কৰি দিলে ভাল হ'ব। এতিয়া তেখেতসকলক তেওঁলোকৰ নিজৰ কাৰ্য পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাই। আৰু এয়া হৈ গ'ল ষ্টাৰ্ট। চাব পাৰে আকৌ এইখিনি এতিয়া আপোনালোকে ভালদৰে উপভোগ কৰিব বুলি আশা কৰিলোঁ। ফোন কৰ এটা দেচোন যা, পৰিচয় কৰাই দিবা দিছে মোক, মই ক'লে দিয়া নাই বোলে। এইটো 2 নম্বৰ মামা, নমস্কাৰ দি মই পাহৰিছোঁ। এইটো 5 নম্বৰ আৰু তই কেই নম্বৰ আছিল নিজে কওঁ, মই পাহৰি যাওঁ দেই। বহুত আমাৰ 3 নম্বৰ আৰু আমাৰ বহুত কাৰণে মই পাহৰি যাওঁ দেই। আৰু এইটো একদম ফাৰ্ষ্ট আৰু এইটো হ'ল একেবাৰে সৰু মামা আৰু এইটো হ'ল 4 নম্বৰ মামা। নমস্কাৰ তুমি হয় আৰু চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টি ভাল পালে চাই তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।